ডিডি কিষাণ পৰিৱৰ্তিত ভাৰতৰ গৌৰৱ। নমস্কাৰ, খাম্মা ঘনী ৰাম ৰামছা। কৃষি চৌপাললৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ কৃষি চৌপালৰ ৰং এনে এখন ৰাজ্যত অনুষ্ঠিত হৈছে যাৰ ঐতিহ্য আৰু ইতিহাস কিতাপত নহয়, বতাহ দেৱাল চোতালত বাস কৰে। সেইবাবে ইয়াক ৰঙিনী ৰাজস্থান বুলি কোৱা হয়। আৰু এই ৰাজ্যখনৰ এটা বিশেষ বৈশিষ্ট্য হ'ল ইয়ালৈ যিকোনো ব্যক্তিয়ে ইয়াৰ সংস্কৃতিৰে ৰঞ্জিত হৈ থাকে, কাৰণ আমি এনে এখন স্থানত আছো য'ত ভৰি দিয়াৰ লগে লগে ইয়াৰ শৌৰ্য আৰু যুদ্ধৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। এয়া ভাৰতপুৰ। ইয়াত কৃষকৰ আশা আকাংক্ষা আৰু অগ্ৰগতি। সেইবাবে আমি আজি ভাৰতপুৰৰ পৰা এই অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিছো, কাৰণ ইয়াৰ মাটিত সোণৰ খেতি হয়, যিয়ে আমাৰ জীৱনলৈ উজ্জ্বলতা কঢ়িয়াই আনে। হয়, যদি আমি তৈলবীজৰ কথা কওঁ, তেনে কাম ইয়াত তৈলবীজত খণ্ড কৰা হৈছে, যিয়ে সমগ্ৰ দেশক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে আৰু আমাৰ কৃষকৰ জীৱনত উন্নত আৰু শক্তিশালী কৰি তুলিছে। গতিকে আজি কৃষি চৌপালৰ আৰম্ভণি কৰোঁ এক ৰাউণ্ড হাত চাপৰিৰে। আৰু আজিও আগৰ দৰে আমাৰ লগত কৃষকৰ বাহিৰেও আমাৰ বিজ্ঞানীসকলো আছে। গতিকে এই সকলোবোৰ মনত ৰাখি আকৌ এবাৰ এটা ডাঙৰ ৰাউণ্ডৰ হাত চাপৰি আৰু আৰম্ভ কৰোঁ কৃষি চৌপাল। আগবাঢ়ি যাওঁ আৰু জানো আমাৰ চৰকাৰে কেনেদৰে তৈলবীজ খণ্ডত অহৰহ প্ৰচেষ্টা চলাই আছে, কৃষকসকলেও নিজৰ ভূমিকা পালন কৰি আছে আৰু বিজ্ঞানীসকলে অক্লান্তভাৱে কাম কৰি আছে। গতিকে তৈলবীজৰ ওপৰত এটা প্ৰতিবেদন চাওঁ। তৈলবীজ উৎপাদনৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ কেইখনমান প্ৰধান দেশৰ ভিতৰত গণ্য কৰা হয়, কিন্তু ইয়াত খোৱা তেলৰ ব্যৱহাৰ ইমানেই বেছি যে প্ৰতি বছৰে বৃহৎ পৰিসৰত খোৱা তেল আমদানি কৰিবলগীয়া হয়। যদিও তৈলবীজৰ উৎপাদন ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, কিন্তু এই বৃদ্ধিও ঘৰুৱা প্ৰয়োজন পূৰণৰ বাবে অপৰ্যাপ্ত। 2014-15 চনত তৈলবীজৰ মুঠ উৎপাদন আছিল প্ৰায় 275 লাখ টন। এইবাৰ কৃষি মন্ত্ৰালয়ে 426 লাখ টন উৎপাদন হ'ব বুলি অনুমান কৰিছে। বৰ্তমান আমাৰ দেশত মুঠ ঘৰুৱা প্ৰয়োজনীয় খোৱা তেলৰ 40% উৎপাদন কৰিবলৈ সক্ষম হৈছে। বাকী 60%ৰ বাবে আমি আন দেশৰ ওপৰত নিৰ্ভৰশীল। দেশখন যদি খোৱা তেলৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব বিচাৰে, তেন্তে তৈলবীজৰ খেতিৰ আধুনিক কৌশল গ্ৰহণ কৰিব লাগিব। ইয়াৰ ভিতৰত উন্নত বীজ, বৈজ্ঞানিক বীজ সিঁচাৰ পদ্ধতি, সঠিক সময়ত আৰু সঠিক পৰিমাণত সাৰ আৰু পানীৰ ব্যৱহাৰ, কীট-পতংগ আৰু ৰোগৰ পৰা শস্যক সুৰক্ষা দিয়া, চপোৱাৰ পিছত হোৱা লোকচান কম কৰা আদি। ৰাষ্ট্ৰীয় খোৱা তৈলবীজ অভিযান এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই অভিযানৰ প্ৰধান উদ্দেশ্য হৈছে প্ৰাথমিক তৈলবীজৰ শস্য যেনে সৰিয়হ, ৰেপচিড, বাদাম, সূৰ্যমুখী, তিল, কুসুম, নাইজাৰ, লিনচিড আৰু কেষ্টৰৰ উৎপাদন বৃদ্ধি কৰা। তেলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বৃহৎ পৰিমাণৰ পাম তেল আমদানি কৰিব লগা হৈছে। ইয়াৰ বাবে 2021 চনত ৰাষ্ট্ৰীয় খোৱা তেল মিছন আৰম্ভ কৰা হৈছিলে। ইয়াৰ অধীনত পাম খেতিৰ বাবে অনুকূল জলবায়ু থকা দেশৰ অঞ্চলত বৃহৎ সংখ্যক পাম গছ ৰোপণ কৰা হৈছে। গতিকে আপোনালোকে এই প্ৰতিবেদন মাত্ৰ দেখিলে আৰু জানিব পাৰিলে যে ভাৰতীয় সৰিয়হ গৱেষণা প্ৰতিষ্ঠান কেনেকৈ কৃষকৰ সৈতে ঘনিষ্ঠভাৱে কাম আৰু হালধীয়া বিপ্লৱক ত্বৰান্বিত কৰিছে। গতিকে আজি আমাৰ বিশেষজ্ঞ আৰু অতিথিসকলক লগ কৰোঁ, যিসকলে আমাৰ কৃষকৰ সৈতে পোনপটীয়াকৈ কথা পাতিব। আমাৰ লগত তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব আৰু সমগ্ৰ দেশত সজাগতা বিয়পোৱাৰ বাবে চেষ্টা কৰিব। গতিকে আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ, ডক্টৰ বিজয় বীৰ সিং আমাৰ লগত আছে। স্বাগতম ছাৰ। আপুনি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক, ভাৰতীয় সৰিয়হ গৱেষণাৰ প্ৰতিষ্ঠান ভাৰতপুৰ।
তেখেতে সৰিয়হৰ গৱেষণাৰ ক্ষেত্ৰত ইয়াত চলি থকা কাম কাজসমূহৰ বিষয়ে বিশেষভাৱে জনাব। শস্য উন্নয়ন ইউনিটিৰ প্ৰধানী বিজ্ঞানী ডক্টৰ হৰিশ সিং মীনা আমাৰ লগত আছে আৰু আমাৰ লগত আছে ডক্টৰ ভাগীৰথ ৰাম, প্ৰধান বিজ্ঞানী শস্য উন্নয়ন ইউনিট। সকলোকে নমস্কাৰ। ডক্টৰ হৰিওম কুমাৰ শৰ্মা, জ্যেষ্ঠ বিজ্ঞানী শস্য সুৰক্ষা ইউনিট। নমস্কাৰ। গতিকে আলোচনা আৰম্ভ কৰোঁ আহক। প্ৰথমে মহোদয় ডক্টৰ বিজয় বীৰ, মই আপোনাক সুধিব বিচাৰিছোঁ, এই কাম আগুৱাই নিবলৈ কেনেদৰে কাম কাজ ব্যৱহাৰ কৰা হৈছে আৰু কৃষকৰ অংশগ্ৰহণৰ নিশ্চিত আৰু তেওঁলোকৰ ওচৰলৈ যাবলৈ কি কৰা হৈছে? আপুনি জানে যে ভৰতপুৰ হৈছে হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ ৰাজ্যৰ সীমাৰেখা। এই চাৰিখন ৰাজ্য একত্ৰ কৰিলে দেশৰ প্ৰায় ৭৫% উৎপাদন এই চাৰিখন ৰাজ্যৰ পৰাই আহে। পিছলৈ ইয়াৰ কামৰ স্বীকৃতিস্বৰূপে ভাৰতীয় কৃষি গৱেষণা পৰিষদে ২০০৯ চনত ইয়াক সৰিয়হ গৱেষণা সঞ্চালকালয় হিচাপে স্থাপন কৰা হয় আৰু ইয়াৰ কৃতিত্বৰ প্ৰতি লক্ষ্য ৰাখি যোৱা বছৰ ২০২৪ চনত ভাৰতীয় সৰিয়হ গৱেষণা প্ৰতিষ্ঠান মৰ্যাদা প্ৰদান কৰা হৈছিল। মই আপোনালোকক জনাব বিচাৰিছোঁ যে এই প্ৰতিষ্ঠানৰ ভিতৰত আমাৰ ৪টা ইউনিট আছে। এটা হ'ল উন্নয়ন ইউনিট, যাৰ প্ৰধান উদ্দেশ্য হৈছে নতুন জাত বিকাশ কৰা আৰু জৈৱিক আৰু অজৈৱিক কাৰক যেনে ৰোগ, খৰাং বা উষ্ণতাৰ প্ৰতি সহনশীল জাত বিকশিত কৰা। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমাৰ সমগ্ৰ দেশতে উপলব্ধ প্ৰজননকাৰী বীজ। ইয়াক উৎপাদন কৰাৰ পাছত প্ৰথম পদক্ষেপ হৈছে বীজটো যাতে কৃষকসকলৰ ওচৰলৈ যায়। আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে শস্য উৎপাদন। গতিকে তেওঁ সৰিয়হ উৎপাদন পদ্ধতি, নতুন পদ্ধতি বিকশিত কৰে, যিয়ে আপুনি বীজ পোৱাটো নিশ্চিত কৰিব আৰু আপুনি কেনেকৈ সৰ্বাধিক উৎপাদন কৰিব পাৰে। আৰু তৃতীয়টো গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ল আপোনাৰ শস্য সুৰক্ষা। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে আপোনাক ৰোগ আৰু কীট পতংগ কেনেকৈ পৰিচালনা কৰিব লাগে, কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে আৰু এনে পদ্ধতি কেনেকৈ বিকশিত কৰিব লাগে সেই বিষয়ে জ্ঞান দিয়া। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ হাতত প্ৰযুক্তি আৰু বৈচিত্ৰ্য আছে। কৃষকৰ ওচৰলৈ কেনেকৈ যাব, গতিকে এই প্ৰযুক্তিৰ মূল্যায়ন কৰি কৃষকসকলৰ মাজত প্ৰসাৰ কৰক। যেনেদৰে আপুনি পৃথক এককসমূহৰ কথা কৈছে, মই এতিয়া ডাক্তৰ হৰিশ সিং মীনাজী, মই আপোনাক বুজিব বিচাৰোঁ যে আমি যি বিভিন্ন ধৰণৰ বীজ জাত প্ৰজাতিৰ বিষয়ে কৈছোঁ, সেইবোৰ আমাৰ কৃষকসকলৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে। আপুনি বুজিব বিচাৰিম যে কোনবোৰ উন্নতি প্ৰজাতিৰ বিকাশ আৰু কৰা হৈছে, আৰু মই ক'ম যে এয়া এক প্ৰকাৰৰ পৰিচয়। প্ৰধান যিবোৰ জনপ্ৰিয় জাত, যেনে যদি আমি জলসিঞ্চিত অঞ্চলত সময়মতে বীজ সিঁচাৰ বাবে জাতৰ কথা কওঁ, তেন্তে BPM ১৮২৫, গিৰিৰাজ, PM ৩৭, RH ১৯৭৫, RH ৭৪৯। যদি আমি জলসিঞ্চিত অঞ্চলত অধিক উৎপাদন দিয়া শংকৰ জাতৰ কথা কওঁ, তেন্তে RSH ২১০১, PHR ১২৬, NRCHB ৫০৬ আৰু অন্যান্য জাতসমূহ উপলব্ধ হাইব্ৰিড জাত। একেদৰে যদি আমি বাৰিষাৰ বৰষুণৰ পৰা বঞ্চিত অঞ্চলত কৃষকৰ বাবে উপযুক্ত জাতৰ কথা কওঁ, তেন্তে ইয়াত আছে আমাৰ ফালৰ পৰা DRMR ১১৬৫-৪০, RH ৭২৫, RH ১৪২৪ আৰু আন বহুতো জাত আছে। DRMR ১৫০-৩৫, এই জাতবোৰ আছে। যদি খেতিয়কসকলৰ অৱস্থা এনে হয় যে আমি বতৰৰ পাছত বীজ সিঁচিব লাগে, তেন্তে বতৰৰ পাছত সিঁচাৰ বাবে বিভিন্ন জাত আছে। BPM ১১, ৰাধিকা, NRCHB ১০১, ব্ৰজৰাজ, PM ২৬। এই জাতসমূহ হৈছে RGN ১৪৫, যিটো কৃষকে ৰোপণ কৰিব পাৰে। যদি কৃষকে গুণগত শস্য খেতি কৰিব বিচাৰে, তেন্তে তেওঁলোকে BPM Q৪৭, BPM Q১৭২, PM ছিৰিজৰ ৩১, ৩২, ৩৩, ৩৪ আৰু PDZM ৩৫ আৰু ৩৬ আদি জাত বাছি ল'ব পাৰে। একেধৰণে লুধিয়ানাৰ পৰা এটা জাত ডেভেলপ হৈছে, সেইটো হৈছে RCH1। সেই জাতবোৰ ৰোপণ কৰিব পাৰি। যদি কৃষকসকলে আগতীয়াকৈ শস্য ৰোপণ কৰিব বিচাৰে, তেন্তে তেওঁলোকে PM ২৫, PM ২৭, PM ২৮ৰ দৰে জাত বাছি লৈ ভাল উৎপাদন লাভ কৰিব পাৰে। যদি কৃষকসকলৰ ক্ষাৰকীয় বা লুণীয়া মাটিৰ সমস্যা হয়, তেন্তে সেই কৃষকসকলে CS ছিৰিজৰ জাতসমূহ বাছি ল'ব পাৰে। CS ৫৮, CS ৬০, ৬২, ৬৪
আৰু শেহতীয়াকৈ মুকলি কৰা CS 68 জাত সেই কৃষকসকলে ব্যৱহাৰ কৰিব পাৰে। আহক কৃষকসকলৰ সৈতে পোনপটীয়াকৈ কথা পাতো আৰু তেওঁলোকৰ প্ৰশ্নবোৰ লওঁ। চাওক, এই সুন্দৰ মঞ্চত প্ৰত্যক্ষভাৱে কৃষক আৰু বিজ্ঞানীসকল একেলগে আছে। আমি কৃষকসকলৰ প্ৰশ্ন লওঁ। মই এইটো জানিব বিচাৰোঁ যে সৰিয়হৰ হাইব্ৰিড জাত আছে নেকি? একেবাৰে এইটো এটা বৈধ প্ৰশ্ন। এতিয়া অনুগ্ৰহ কৰি বহি লওক। চাওক, হাইব্ৰিড সৰিয়হৰ জাতো বিকশিত হৈ আছে আৰু মই আপোনালোকক কওঁ যে আমাৰ প্ৰতিষ্ঠানে 2008 চনত প্ৰথম হাইব্ৰিড ভাৰতীয় সৰিয়হ জাত বিকশিত কৰিছিল আৰু ই কেৱল দেশৰ ভিতৰতে প্ৰথম নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথম। NRCHB 506 অন্য এটা হৈছে DMH1। বৰ্তমান পৰিস্থিতিত আমি সৰিয়হত প্ৰায় 10টা সংকৰ জাত প্ৰস্তুত কৰিছোঁ, আপুনি কোৱা হাইব্ৰিড জাত। গতিকে আমাৰ এটা ব্যৱস্থা হৈছে মৰি ছিষ্টেম আৰু আনটো হৈছে অগৰা ছিষ্টেম, যিটো অলপ বৈজ্ঞানিক। গতিকে তাৰ মাজেৰে প্ৰচেষ্টা অবিৰতভাৱে চলি আছে। আৰু ইয়াত যদি আমি HAU হিচাৰৰ কথা কওঁ, তেন্তে ইয়াৰ RH, যিটো ডাক্তৰ চাহাবে আপোনাক কৈছিল 2101। গতিকে হাইব্ৰিড জাতৰ বিকাশৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা চলি আছে। এই জাতবোৰে আপোনাক প্ৰতি হেক্টৰত 28ৰ পৰা 29 কুইণ্টল উৎপাদন দিয়ে আৰু ইয়াৰ তেলৰ পৰিমাণো বেছি। গতিকে কৃষকসকলে ইয়াৰ লাভ ল'ব পাৰিব। হয়, একেবাৰে চাওক, আপুনি উল্লেখ কৰিছে যে এই কথা শুনি খেতিয়কসকলে বৰ আনন্দিত হৈছে। আপুনি কোৱাৰ দৰে বিভিন্ন জাত, উন্নত প্ৰজাতি, উন্নত বীজ আমাৰ কৃষকৰ ওচৰলৈ গৈ আছে। কিন্তু আমাৰ কৃষকসকলে প্ৰায়ে অভিযোগ কৰে যে এই বীজবোৰ তেওঁলোকৰ ওচৰলৈ অহা নাই। গতিকে ছাৰ, আপোনাৰ পৰা বুজিব বিচাৰিছো যে এই বীজবোৰ যাতে তেওঁলোকৰ ওচৰলৈ যায়, তাৰ বাবে কেনেধৰণৰ প্ৰচেষ্টা লোৱা হৈছে? যিকোনো শস্য উৎপাদন সৰ্বাধিক কৰাত বীজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰত চৰকাৰ আৰু ৰাজস্থান চৰকাৰকে ধৰি কেইবাটাও সংস্থাই এই উদ্দেশ্যে বীজ উৎপাদন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। আমাৰ প্ৰতিষ্ঠানটো জড়িত হৈছে। কৃষকসকলেও নিজৰ বীজ উৎপাদন কৰি নিজৰ খেতি পথাৰত ব্যৱহাৰ কৰি আন কৃষকৰ লগত ভাগ বতৰা কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি প্ৰথমে বীজৰ উৎস জানিব লাগে। আপুনি ক্ৰয় কৰা চৰকাৰী সংস্থাটোৰ পৰা হওক উৎস, তাৰ পিছত ইয়াৰ শাৰীৰিক বিশুদ্ধতা, তাৰ পিছত ইয়াৰ বংশবৃক্ষ। যদি আপুনি সেই সকলোবোৰ জানে, তেন্তে এটা টোকা লওক। তাৰ পিছত আপুনি এখন পথাৰ বাছি ল'ব লাগিব। 3 বছৰত সৰিয়হ বা ৰেপচিড খেতি নকৰা পথাৰ এখন বাছি লওক। যদি ইয়াৰ খেতি কৰা হৈছে, তেন্তে আপুনি বৰ্তমান যি বীজৰ উৎপাদন কৰি থকা হৈছে সেই জাতটো বাছি লওক। এটা কথা মনত ৰাখিব, দ্বিতীয়তে আইচলেশ্যন ডিষ্টেঞ্চ মূল কথা। দূৰত্ব হ'ল এখন পামৰ পৰা আন এখন পামৰ দূৰত্ব। এই ক্ষেত্ৰত আপুনি মনত ৰাখিব লাগিব বিশেষকৈ যে যদি আপুনি প্ৰমাণিত হয় যেনে বীজ উৎপাদন কৰিবলৈ সৰিয়হৰ বাবে পথাৰৰ মাজত 50 মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব। আৰু যদি ৰেপচিডৰ বীজ উৎপাদন কৰিব বিচাৰে, তেন্তে পথাৰৰ মাজত 100 মিটাৰ দূৰত্ব বজাই ৰাখিব লাগে। আপুনি পথাৰৰ মাজৰ দূৰত্ব নিৰ্ধাৰণ কৰিছে, তাৰ পিছত সময়মতে সিঁচিছে। বীজ সিঁচাৰ পিছত এবাৰ শস্য 35ৰ পৰা 40 দিন পুৰণি হ'লে আপুনি ৰগিং আৰম্ভ কৰিব লাগিব। ৰগিঙৰ অৰ্থ হ'ল আপুনি যি প্ৰজাতিৰ বীজ উৎপাদন কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ বিষয়ে আপুনি অলপ আগতেই জ্ঞাত হ'ব লাগিব। ফুল ফুলাৰ আগতে বেলেগ দেখা গছবোৰ উভালি পেলাব লাগে। সেয়া উচ্চতাৰ ক্ষেত্ৰতে হওক বা পাত বা আন কোনো বিশেষ চৰিত্ৰৰ ফালৰ পৰাই হওক। ফুল ফুলাৰ আগত আৰু পিছত আপুনি ৰজাৰিং কৰিছে। ৰজাৰিং কৰাৰ পিছত আপুনি ইয়াক পৰিদৰ্শন কৰিব লাগিব। আপুনি বীজ উৎপাদন কাৰ্যসূচী য'ৰ পৰা লৈছে তাৰ পৰা পৰিদৰ্শন কৰিব লাগে। যেনেকৈ আমাৰ প্ৰতিষ্ঠানে বীজ উৎপাদন কাৰ্যসূচী প্ৰদান কৰি থাকে, তাৰ পিছত বিজ্ঞানীৰ এটা দল বা চৰকাৰী সংস্থাৰ এটা দলৰ দ্বাৰা পৰিদৰ্শন কৰাব লাগে। পৰিদৰ্শনৰ পিছত তেওঁলোকে আপোনাৰ বীজ উৎপাদন কাৰ্যসূচী উপযুক্ত হয় নে নহয় সেই বিষয়ে পৰামৰ্শ দিব। তাৰ পিছত ইয়াৰ পিছত যি কৰিব লাগিব সেয়া হ'ল শস্য চপোৱা। শস্য চপোৱাৰ সময়ত বিশেষকৈ পথাৰখন চাৰিওফালে থকা আইচলেশ্যন ডিষ্টেঞ্চৰ প্ৰতি গুৰুত্ব দিব লাগে। আপুনি দূৰত্ব বজাই ৰাখিছে, ইয়াৰ বাহিৰেও সকলো ফালৰ পৰা 1 মিটাৰ দূৰত্বৰ ক্ষেত্ৰত প্ৰয়োজন। অৰ্থাৎ চাৰিওফালৰ পৰা 1 মিটাৰ দূৰত্বৰ পথাৰ কাটি পৃথকে পৃথকে ৰাখক। নন এক্সপেৰিমেণ্টেল এৰিয়া আৰু মাজৰ অংশটো বীজত ব্যৱহাৰ কৰিব লাগে। আপুনি শস্য চপালে, এতিয়া তাৰ পাছত মৰণা মাৰিব লাগিব। মৰণা মৰাৰ সময়ত প্ৰধানকৈ যি থ্ৰেচাৰ আছে সেইটো চাফ কৰি ল'ব লাগে। চাফ কৰাৰ এইটো পদ্ধতি যে যাত যদি 10টা দানাও থাকি যায় তেনেহ'লে তাত দূষণ আৰু শাৰীৰিক অশুদ্ধিৰ সম্ভাৱনা বেছি হৈ পৰে। গতিকে এইটো কথা মনত ৰাখিব লাগিব। এবাৰ চপাই লোৱাৰ পিছত ইয়াক বেগত ভৰাই দিব লাগিব। এতিয়া এই বেগত ভৰোৱাৰ আগতে আপুনি যিবিলাক বেগত ভৰাব সেইবিলাক পথাৰৰ পৰা চপোৱা বীজবোৰ 7-8 দিন শুকুৱাই লওক। সেই 7-8 দিন শুকুৱাই লোৱাৰ অৰ্থ হ'ল
ইয়াৰ যি আৰ্দ্ৰতা আছে সেই আৰ্দ্ৰতা প্ৰায় 8 পৰা 10% হ্ৰাস পাব লাগে। কেতিয়াবা কৃষকসকলে কি কৰে, খৰখেদাকৈ ইয়াক বেগত ভৰাই থৈ দিয়ে। যদি এনেদৰে থৈ দিয়ে, ইয়াৰ আৰ্দ্ৰতা সাধাৰণতে 12% থাকে। শুকুৱাই লোৱাৰ পিছতহে ইয়াক বেগত ভৰাব লাগে আৰু বেগত বন্ধ কৰি পেলাই য'ত আৰ্দ্ৰতা নাই তাত সঠিকভাৱে ৰাখিব লাগে। বীজৰ বিষ বৈশিষ্ট্য স্বকীয়তা থাকিব লাগে আৰু উন্নতি হৈ থাকিব লাগে, কিন্তু তেওঁলোকৰ আত্মা মৰিব নালাগে। ইয়াত জাৰ্ম প্লাজমাই কি ভূমিকা পালন কৰে আৰু ই কেনেকৈ কাম কৰে, সংৰক্ষণৰ ক্ষেত্ৰত আমি ইয়াক কিমান গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা উচিত? বৈজ্ঞানিকভাৱে ক'বলৈ গ'লে যিকোনো প্ৰজাতিৰ মুঠ জিনীয় বৈচিত্ৰ্যক সেই প্ৰজাতিৰ জাৰ্ম প্লাজম বুলি কোৱা হয়। ইয়াৰ ভিতৰত খেতি কৰা আৰু বন্য দুয়োটা জাতকে অন্তৰ্ভুক্ত কৰা হৈছে। উদ্ভিদৰ জাৰ্ম প্লাজম সংৰক্ষণৰ সন্দৰ্ভত দিল্লীত এটা ৰাষ্ট্ৰীয় জিন বেংক আছে, নেশ্যনেল ব্যুৰো অৱ প্লাণ্ট জেনেটিক ৰিচাৰ্চ। 12,474টা সৰিয়হ আৰু লাইৰ জাৰ্ম প্লাজম তাত সংৰক্ষণ কৰা হৈছে। আমাৰ প্ৰতিষ্ঠান ভাৰতীয় সৰিয়হ গৱেষণা প্ৰতিষ্ঠানৰ কথা ক'বলৈ গ'লে, আমাৰ প্ৰতিষ্ঠানে সৰিয়হ আৰু সৰিয়হৰ জাৰ্ম প্লাজম সংৰক্ষণৰ আৰু তথ্যৰ বাবে ৰাষ্ট্ৰীয় ভঁৰাল হিচাপে কাম কৰে। আমাৰ ইয়াত সৰিয়হ আৰু সৰিয়হৰ জাৰ্ম প্লাজমৰ 3021টা নমুনা জমা হৈ আছে, আমাৰ মধ্যকালীন জিন বেংকৰ ভিতৰত সংৰক্ষিত হৈ থাকে। যদি আমি এই জাৰ্ম প্লাজমবোৰৰ প্ৰজাতি অনুসৰি বিতৰণৰ কথা কওঁ, তেন্তে জাৰ্ম প্লাজমৰ পৰা প্ৰায় 2346টা জাৰ্ম প্লাজম ভাৰতীয় সৰিয়হৰ, 255টা জাৰ্ম প্লাজম সংগ্ৰহ তৰিয়াৰ, 190টা জাৰ্ম প্লাজম সংগ্ৰহ হালধীয়া সৰিয়হৰ, 12টা জাৰ্ম প্লাজম ব্ৰাউন সৰিয়হৰ। ইয়াৰ বাহিৰেও গভীৰ সৰিয়হৰ 131টা জাৰ্ম প্লাজম আছে, তাৰমিৰাৰ 49টা জাৰ্ম প্লাজম আছে আৰু আমাৰ হাতত কৰণ লাইৰ 21টা জাৰ্ম প্লাজম আছে। ইয়াৰ উপৰিও আমাৰ বন্য প্ৰজাতিও আছে, ইয়াৰে আমাৰ 19টা জাৰ্ম প্লাজম আছে। এইদৰে আমাৰ জাৰ্ম প্লাজমৰ সংগঠন আছে। যদি আমি বিদেশী জাৰ্ম প্লাজমৰ কথা কওঁ, তেন্তে আমাৰ ওচৰত বিদেশী উৎপত্তিৰ জাৰ্ম প্লাজমো আছে। আমাৰ 328টা জাৰ্ম প্লাজম আছে, যিবোৰ আমি সংৰক্ষণ কৰোঁ। আহকচোন কৃষকসকলৰ ওচৰলৈ যাওঁ। তেওঁলোকৰ কিবা প্ৰশ্ন আছে যদি তেওঁলোকৰ আমাৰ বিশেষজ্ঞসকলক সুধিব বিচাৰিব নেকি? গিৰিৰাজ এক্ট্ৰিছ জাতটো বহুত ওখ হয় হয়, এইটো ক'ত হয় আৰু কেনেকৈ বাঢ়ি যায় সেইটো জানিব বিচাৰিম। আৰু ইয়াৰ তলত থকা পাতবোৰ ইমানেই বিস্তাৰিত হয় আৰু ওপৰলৈ গৈ সিহঁতে অধিক বৃদ্ধি পায়, তাৰপিছত ফলবোৰ ওপৰলৈহে আহে। চাওক কৃষক বন্ধুসকল, যিকোনো জাতৰ নিজস্ব পৰামৰ্শ দিয়া কৃষি পদ্ধতি আছে আৰু গিৰিৰাজ সন্দৰ্ভত আমি 25-26 কুইণ্টল মুকলি কৰোঁ। কিন্তু দ্বিতীয় জনো আছে, অৰ্থাৎ হাৰিয়ানা, পাঞ্জাৱ, ৰাজস্থান, আলোৱাৰ অংশ আৰু গংগানগৰ অংশত পৰামৰ্শ দিয়া পদ্ধতি আছিল যে ইয়াক 1.5 ফুট গভীৰতাত ৰোপণ কৰিব লাগে। যদি আপুনি এই জাতক 1 ফুট ওখত ৰোপণ কৰে আৰু ইয়াৰ মাজত ব্যৱধান ৰাখে, তেন্তে ই ডাঙৰ হোৱাত অসুবিধা হয়। আৰু দ্বিতীয়তে, যদি আপুনি অধিক পৰিমাণে সাৰ যোগান ধৰে, অধিক পৰিমাণে পানী যোগান ধৰে, তেন্তে এইবোৰ বৃদ্ধিৰ মূল কাৰকসমূহ। কিন্তু জিনীয় কাৰণত এইবিধৰ উচ্চতা প্ৰায় 6 ফুটৰ ওপৰৰ পৰা ইয়াক মুক্ত কৰা হৈছে। গতিকে যিটো মূলতঃ এজন ব্যক্তিৰ দৰে উচ্চতাৰ হয়। ইয়াক 1.5 ফুট দূৰত্বত সিঁচিব লাগে আৰু গছৰ ব্যৱধান 15 চেণ্টিমিটাৰ ৰাখিব লাগে। এই পদ্ধতিৰে ইয়াক ৰোপণ কৰা হয়। কৃষকে সুধিছে কেনেকৈ ৰোপণ কৰিব। গতিকে ইয়াত কম পৰিমাণৰ বীজ সিঁচিব লাগে। আপোনাৰ ওচৰত পৰামৰ্শ দিয়া 3.5 পৰা 4 কিলোগ্ৰাম বীজ আছে, গতিকে সেইটো ব্যৱহাৰ কৰক। কৃষকসকলে কয় যে আমাৰ বীজ ড্ৰিলত নাহে, গতিকে বাজৰা ভাজি তাৰ লগত মিহলাই দিব। যিমানেই ব্যৱধান দিব সিমানেই শিপা ওলাব আৰু তাৰ পৰা ভাল ফল পাব। অৱশ্যে কৃষকে নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰে, কিন্তু যেতিয়া বিজ্ঞানীসকলে কৃষকৰ সৈতে কাম কৰি বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে বুজাই দিয়ে, তেতিয়া ফলাফল অতি ইতিবাচক হয়, অতি ভাল হয়। ইয়াৰ লগে লগে ইয়াত অলপ বিৰতিৰ সময় আহি পৰিছে, কিন্তু বিৰতিৰ পিছত যেতিয়া আমি উভতি আহিম, তেতিয়া কৌশলৰ কথা ক'ম। অৰ্থাৎ শস্য কেনেকৈ খেতি কৰিব লাগে, ভুলটো ক'ত হৈছে, সেই দুৰ্বলতাসমূহ কেনেকৈ দূৰ কৰিব পাৰি, সেই প্ৰত্যাহ্বানবোৰ কেনেকৈ দূৰ কৰিব পাৰি। কলৈকৈ নাযাব, কৃষি চবাল চাই থাকিব। এইবাৰৰ কৃষি চবাল আপোনালোকৰ মাজলৈ আহি আছে বৰ্ণিল, ৰাজস্থানৰ ভৰতপুৰৰ পৰা।
यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বিৰতিৰ পিছত স্বাগতম। আপুনি কৃষি চৌপালক চাই আছে, গতিকে এই ৰাউণ্ডত আমি উৎপাদন কৌশল, ৰোগ আৰু কীট পতংগ কেনেকৈ পৰিচালনা কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম আৰু আমাৰ অতিথিসকলৰ সৈতে আপোনালোকক চিনাকি কৰাই দিওঁ। মঞ্চত আমাৰ লগত যোগ দিয়া বিজ্ঞানী হৈছে ডক্টৰ ৰামস্বৰূপ জাট। ছাৰ, অনুষ্ঠানলৈ স্বাগতম। ডক্টৰ মোহনলাল দোতানিয়া ডাঙৰীয়া আমাৰ লগত আছে। ছাৰ, আপোনাক স্বাগতম জনাইছো। তেখেত হৈছে বিজ্ঞানিক শস্য উৎপাদন ইউনিট। ডক্টৰ প্ৰভুদয়াল মীনা ডাঙৰীয়া, ছাৰ, অনুষ্ঠানলৈ স্বাগতম। উদ্ভিদ সুৰক্ষা ইউনিটৰ প্ৰধান বিজ্ঞানী আৰু জৈৱ প্ৰযুক্তি ইউনিটৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ প্ৰশান্ত যাদৱ, সকলো অতিথিলৈ উষ্ম আদৰণি জনাইছো। আলোচনা আৰম্ভ কৰোৱা হওক। ছাৰ, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো যে যিহেতু আমি বিৰতিৰ আগতে কথা পাতিলো, আমি দেখিছো যে আমাৰ কৃষকসকলৰ হাতত কিমান উৎকৃষ্ট জাতৰ যোগান ধৰা হৈছে, কিন্তু বীজৰ বিষয়ে কৃষকসকলৰ প্ৰশ্নেও প্ৰকাশ কৰিলে যে প্ৰতিটো জাতৰ বাবে নিৰ্দিষ্ট কৃষি পদ্ধতিৰ সন্দৰ্ভত এটা ব্যৱধান আছে। এই প্ৰত্যাহ্বান যিটো সমাধান কৰিব লাগিব, গতি সঠিক পন্থাটো কি? ভাৰতীয় সৰিয়হ গৱেষণা প্ৰতিষ্ঠানে সৰিয়হ খেতিৰ বাবে বহুতো বৈজ্ঞানিক কৃষি পদ্ধতি বিকশিত কৰিছে। এই কৃষি পদ্ধতিসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিলে সৰিয়হৰ শস্যৰ ভাল উৎপাদন নিশ্চিত কৰিব পাৰি। ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল বীজ সিঁচা। বীজ সিঁচাৰ বাবে ৩-৪টা কথা বিবেচনা কৰিব লাগিব। কিমান হাল বোৱা উচিত, কিমান বীজ ব্যৱহাৰ কৰিব লাগে আৰু গছবোৰ কিমান ঘনকৈ শাৰী শাৰীকৈ সিঁচিব লাগে। ইয়াৰ কৃষকসকলে প্ৰায়ে খেতিপথাৰত বেছিকৈ হাল বায়, কিন্তু সৰিয়হৰ শস্যৰ বাবে ৩-৪টা হাল বোৱাৰ পৰামৰ্শ বিজ্ঞানীসকলে দিয়ে। আৰু যদি আপুনি সুৰক্ষিত খেতিৰ অভ্যাস কৰি আছে, তেন্তে আপুনি 0 হাল বোৱা কৰিব লাগিব, অৰ্থাৎ একেবাৰে হাল বাব নালাগে। ৩-৪ বাৰ হাল বোৱাৰ পাছত বীজ ব্যৱহাৰ কৰাৰ সময় পৰামৰ্শ দিয়া পৰিমাণৰ বীজ ব্যৱহাৰ কৰক, কিয়নো ঘন বীজৰ ফলত শস্য ঘন হ'ব আৰু কীট পতংগ আৰু ৰোগৰ আশংকা অধিক হ'ব। আমি প্ৰতি হেক্টৰত ৩-৪ কিলোগ্ৰাম বীজ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিওঁ। ইয়াৰ ফলত আপোনাৰ উদ্ভিদৰ সংখ্যা একেৰাহে থাকিব। তদুপৰি বীজ সিঁচাৰ সময় অতি গুৰুত্বপূৰ্ণ। ভাৰতীয় সৰিয়হ গৱেষণা প্ৰতিষ্ঠানে ভৌগোলিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি বীজ সিঁচাৰ সময় নিৰ্ধাৰণ কৰিছে। কিন্তু মনত ৰাখিব লাগে যে দিনৰ ভাগত সৰ্বোচ্চ উষ্ণতা ৩২ ডিগ্ৰী চেলছিয়াছৰ তলত হ'লেহে সৰিয়হৰ গুটি সিঁচিব লাগে। ইয়াৰ ফলত আপোনাৰ গছ-গছনিবোৰ নমৰে আৰু আপুনি পুনৰ শস্য বীজ সিঁচাৰ প্ৰয়োজন নহ'ব। তৃতীয় কথাটো হ'ল কেনেকৈ বীজ সিঁচিব, শাৰী শাৰীকৈ সিঁচিব। কাৰণ বহু কৃষকে এতিয়াও ছটিয়াই দিয়া পদ্ধতি ব্যৱহাৰ কৰি বীজ সিঁচে। ইয়াৰ ফলত ঘন গছ আৰু কিছুমান ক্ষেত্ৰত গছবোৰ নগজে, আনহাতে আন কিছু ক্ষেত্ৰত বেছিকৈ গজে, যাৰ ফলত ক্ষতি হয়। শাৰী শাৰীকৈ বীজ সিঁচিবলৈ শাৰীৰ মাজৰ দূৰত্ব ৪৫ চেণ্টিমিটাৰ, ১.৫ ফুট আৰু গছৰ মাজৰ দূৰত্ব ১৫ পৰা ২০ চেণ্টিমিটাৰ। এইদৰে বীজ সিঁচিলে ভাল শস্য, ভাল উৎপাদন, গছৰ ভাল বৃদ্ধি আৰু ভাল উৎপাদন পোৱা যাব। ইয়াৰ বাহিৰেও বীজবোৰ জীৱাণুসৃষ্ট সাৰেৰে শোধন কৰা বা বীজবোৰক ভেঁকুৰনাশক বা কীটনাশক ঔষধেৰে শোধন কৰাৰ কথা কওঁ। এইটো অতি গুৰুত্বপূৰ্ণ। আৰু আপুনি ভাৰসাম্য ৰক্ষা কৰিছে নিষেচন অৰ্থাৎ সংহত পুষ্টিকৰ ব্যৱস্থা ব্যৱহাৰ কৰক। আৰু জলসিঞ্চন সৰিয়হত অতি গুৰুত্বপূৰ্ণ, কিন্তু পৰিস্থিতি অনুসৰি জলসিঞ্চনৰ ভিন্নতা থাকে। যদি আপোনাৰ মাটি বালিয়া বা বালিচহীয়া হয়, তেন্তে আপুনি ৩-৪টা জলসিঞ্চন কৰিব লাগিব। যদি গধুৰ মাটি হয়, তেন্তে 2টা জলসিঞ্চন কৰিব লাগিব। যদি গধুৰ মাটি হয়, তেন্তে 2টা জলসিঞ্চন কৰিব লাগিব। তেতিয়া প্ৰথম জলসিঞ্চন ৩৫ পৰা ৪০ দিনৰ পৰ্যায়ত আৰু দ্বিতীয় জলসিঞ্চন ৬৫ পৰা ৭০ দিনৰ পৰ্যায়ত কৰিব লাগে। যদি বালিচহীয়া মাটি হয়, তেন্তে 4টা জলসিঞ্চন কৰিব লাগিব, য'ত প্ৰথম জলসিঞ্চন ২৫ পৰা ৩০ দিনত, দ্বিতীয়টো ৪৫ পৰা ৫০ দিনত, তৃতীয়টো ৬৫ পৰা ৭০ দিনত আৰু চতুৰ্থ জলসিঞ্চন ৮০ পৰা ৯০ দিনত কৰিব লাগে।
মই ডাক্তৰ মোহনলাল ডাঙৰীয়াৰ ওচৰলৈ আহিম। ভাল শস্য, ভাল তেল উৎপাদন আৰু ভাল তেল উদ্ধাৰ নিশ্চিত কৰিবলৈ কি কথা মনত ৰাখিব লাগে জানিব বিচাৰিছো। গছ-গছনিবোৰলৈ কোনবোৰ পুষ্টিকৰ উপাদান দিব লাগে আৰু কেনেকৈ দিব লাগে, দৰ্শকক আপুনি কি ক'ব বিচাৰে? এটা ভাল শস্য পাবলৈ 17টা পুষ্টিকৰ উপাদানৰ প্ৰয়োজন আৰু যদি আমি সৰিয়হৰ কথা কওঁ তেন্তে আমাক 6টা মূল পুষ্টিকৰ উপাদানৰ প্ৰয়োজন: নাইট্ৰজেন, ফছফৰাছ, পটাছ, ছালফাৰ, জিংক আৰু বৰণ। সাধাৰণতে আমি মাটি পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত এই পুষ্টিকৰ উপাদানসমূহ প্ৰয়োগ কৰিব লাগে, কিন্তু এই কথা বিবেচনা কৰিলে আমি এতিয়াও 80ৰ পৰা 125 কিলোগ্ৰাম নাইট্ৰজেন প্ৰয়োগ কৰিব পাৰোঁ। ফছফৰাছ 30ৰ পৰা 40 কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে, পটাছ 20ৰ পৰা 40 কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে আৰু ছালফাৰ প্ৰতি হেক্টৰত জলসিঞ্চনৰ ঠাইত 30ৰ পৰা 40 কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে। আৰু যদি অজলসিঞ্চন অঞ্চল, বৰষুণ চালিত এলেকা হয় তেন্তে এই পৰিমাণ আধালৈ হ্ৰাস কৰিব লাগে। য'ত জিংক আৰু বৰণৰ অভাৱ দেখা গৈছে, আমি আপোনাক 5 কিলোগ্ৰাম জিংক আৰু 1 কিলোগ্ৰাম বৰণ দিবলৈ পৰামৰ্শ দিওঁ। বীজ সিঁচাৰ আগতে নাইট্ৰজেনৰ আধা পৰিমাণ আৰু বাকী থকা সাৰ আৰু তাৰ পিছত আপুনি বীজ সিঁচি দিব লাগে। গতিকে মই কৃষকৰ ওচৰলৈ যাম। কাৰোবাৰ কিবা প্ৰশ্ন আছে? মই এইটো জানিব বিচাৰিছো যে আমাৰ কৃষকসকলে স্থানীয়ভাৱে গুৰিয়া নামেৰে জনাজাত আৰবাংকি নামৰ এটা পৰজীৱী অপতৃণ কিয় সৰিয়হ শস্যত মহামাৰী ৰূপ ধাৰণ কৰিছে? ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগিব? ই সৰিয়হত দ্ৰুতগতিত বিস্তাৰিত হৈছে কাৰণ ইয়াৰ বীজ উৎপাদনৰ ক্ষমতা অতি বেছি। ইয়াৰ ফলত প্ৰতিজোপা গছত 1.5 লাখৰ পৰা 5 লাখ বীজ উৎপন্ন হয়, যিবোৰ তাৰপিছত দ্ৰুতগতিত বিয়পি পৰে আৰু যথেষ্ট ক্ষতি কৰে কাৰণ ই এটা সম্পূৰ্ণ পৰজীৱী। এই পৰজীৱীক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে 2টা উপায়েৰে আমাৰ সংস্থানে কাম কৰি আছে। প্ৰথমতে আমি অপতৃণ ঔষধৰ ওপৰত গৱেষণা কৰি আছোঁ আৰু দ্বিতীয়তে আমি এনেকুৱা এটা জাত বিকশিত কৰাৰ দিশত কাম কৰি আছোঁ যিয়ে যদি আপুনি ইয়াৰ ওপৰত অপতৃণনাশক আৰু তৃণনাশক স্প্ৰে কৰে তেন্তে ই শস্যক মাৰি নেপেলায়, কিন্তু আপোনাৰ অৰবাংকিহে মাৰিব। এই দুয়োটা ধৰণে ই কাম কৰে। আমি অপতৃণ নিয়ন্ত্ৰণৰ বাবে এটা ঘাঁহ বিনাশক আৱিষ্কাৰ আৰু ইয়াৰ জলবায়ু পৰীক্ষণ চলি আছে। আমি বিভিন্ন ঠাইত পৰীক্ষা কৰি আছোঁ আৰু আমি ঘাঁহ বিনাশকৰ সঁজুলিৰ পেটেণ্টো লাভ কৰিছোঁ। আগন্তুক 1-2 বছৰৰ ভিতৰত আমাৰ এই পৰীক্ষা সম্পূৰ্ণ হ'লে ইয়াৰ ফলাফলো আহিব আৰু এই ঘাঁহ বিনাশক ঔষধ কৃষকসকলৰ বাবে উপলব্ধ হ'ব। এতিয়া মই ডক্টৰ প্ৰভুদয়াল মীনা ডাঙৰীয়াৰ ওচৰলৈ যাম। সৰিয়হত আক্ৰান্ত হোৱা মূল ৰোগবোৰ কি আৰু সেইবোৰ কেনেকৈ পৰিচালনা কৰিব লাগে? জলবায়ু পৰিৱৰ্তনৰ এই যুগত বিভিন্ন সময়ত কীট-পতংগ আৰু ৰোগে আক্ৰমণ কৰাৰ সম্ভাৱনা থাকে। পুলি পৰ্যায়ৰ পৰা পকা পৰ্যায়লৈকে বিভিন্ন কীট-পতংগ আৰু ৰোগে বিভিন্ন সময়ত শস্যত প্ৰভাৱ পেলায়। অংকুৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত হোৱা ৰোগ হ'ল মিডুৰমিল আষ্টা। এই শস্যত আক্ৰমণ কৰা আনটো কীট হ'ল চিটাকব্ৰা কীট, যিটোৱে প্ৰতি 15-20 দিনৰ মূৰে মূৰে শস্যত আক্ৰমণ কৰি দেশৰ বিভিন্ন অঞ্চলত মিডুৰমিল আষ্টাৰ সৃষ্টি কৰে। য'ত পৰিৱেশ কম আৰ্দ্ৰ আৰু য'ত পৰিৱেশ গৰম আৰু আৰ্দ্ৰ তাত চিটাকব্ৰা কীটৰ প্ৰাদুৰ্ভাৱ বেছি। এইবোৰ পৰিচালনা কৰিবলৈ আমি বীজ চিকিৎসাৰ পৰামৰ্শ দিওঁ। মিডুৰমিল আষ্টাৰ পৰা হাত সাৰিবলৈ মেটালাক্সিল প্ৰতি কিলোগ্ৰামত 6 গ্ৰাম হাৰত ব্যৱহাৰ কৰক আৰু লগতে ইমিডাক্ল'ৰপিড প্ৰতি কিলোগ্ৰামত 6 গ্ৰাম হাৰত ব্যৱহাৰ কৰক, যাৰ দ্বাৰা চিটাকব্ৰাৰ পৰা হাত সাৰিব পাৰিব। ইয়াৰ পিছত যিটো পাতৰ অৱস্থা আহে তাত হোৱাইট ৰুলি ৰোগ আৰু কলা দাগ ৰোগৰ হোৱাৰ সম্ভাৱনা থাকে। প্ৰথমে 30ৰ পৰা 35 দিনত যেতিয়া শস্য ধৰে তেতিয়া আপুনি হোৱাইট ৰুলি ৰোগত আক্ৰান্ত হয় আৰু 45ৰ পৰা 55 দিনত আপোনাৰ কলা দাগ ৰোগ হয়। এই দুয়োটা ৰোগ প্ৰতিৰোধৰ বাবে আপুনি 40 দিন সময়ত ৰ'ভাৰোল ঔষধ প্ৰয়োগ কৰিব লাগে। প্ৰতি লিটাৰত 2.5 গ্ৰাম দ্ৰৱ তৈয়াৰ কৰি ল'ব আৰু এইটো প্ৰয়োগ কৰিলে ৰোগ নিয়ন্ত্ৰণত সহায় কৰিব। যেতিয়া শস্যই ফুল ফুলাৰ পৰ্যায় পায় তেতিয়া ঠাৰি পচি যোৱা ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায় আৰু এফিডৰ সম্ভাৱনা থাকে। গতিকে কৃষকসকলে কাণ্ড পচি যোৱা অঞ্চলত কাণ্ডৰ পচি যোৱাৰ ব্যৱস্থা কৰিবলৈ বীজবোৰ কাৰ্বনডাজিমৰ দ্বাৰা সংশোধন কৰিব লাগে। বীজবোৰ ভাবিষ্টিন কাৰ্বনডাজিম নামৰ ঔষধৰ প্ৰতি কিলোগ্ৰামত 2 গ্ৰামৰ হাৰত চিকিৎসা কৰিব লাগে
আৰু যদি আপুনি এফিড আক্ৰমণত আক্ৰান্ত হয় তেন্তে এফিড অৰ্থনৈতিক পৰ্যায় আছে য'ত আপোনাৰ গছজোপাৰ মাজৰ কাণ্ডৰ পৰা 25-ৰ পৰা 30 এফিড দেখা দিয়ে। গতিকে প্ৰাৰম্ভিক পৰ্যায়ত যদি কোনো খেতিয়কে পথাৰখনৰ চাৰিওফালে আপোনাৰ গছৰ ঠাৰিবোৰ চায় তেন্তে এই অঞ্চলবোৰে প্ৰথম অঞ্চলত য'ত এফিড আক্ৰমণ হয়, গতিকে যদি আপুনি এই ঠাৰিবোৰ ভাঙি ধ্বংস কৰে তেন্তে এফিডবোৰ বিস্তাৰ বন্ধ হৈ যাব। যিহেতু পলমকৈ বীজ সিঁচিলে এফিডৰ সম্ভাৱনা বৃদ্ধি পায় তেন্তে আপুনি কীটনাশক ব্যৱহাৰ কৰিব লাগে। ইয়াত থায়মেটক্সাম থাকে। এই কীটনাশকবিধ 3 গ্ৰাম 1 টেংকিত অৰ্থাৎ প্ৰতি 15 লিটাৰত 3 গ্ৰাম স্প্ৰে কৰি এফিডবোৰ ধ্বংস কৰিব পাৰে। ইয়াৰ পিছত যেতিয়া পৈণত অৱস্থা হয় তেতিয়া ইয়াত চূৰ্ণীলাষ্টা ৰোগৰ হোৱাৰ সম্ভাৱনা থাকে। আমি আমাৰ কৃষকসকলক সদায় ছালফাৰ ব্যৱহাৰৰ পৰামৰ্শ দিওঁ। বীজ সিঁচাৰ সময়ত ছালফাৰ প্ৰয়োগ কৰিলে গুৰি ভেঁকুৰৰ দৰে সমস্যাৰ সন্মুখীন নহ'ব। আচিতাই বিশেষ ক্ষতি নকৰে কাৰণ ই সেই ৰূপত আহে আৰু পৈণত অৱস্থাত গোটেই শস্যটোক গুৰি ৰূপত আৱৰি ৰাখে। এতিয়া মই ডাক্তৰ প্ৰশান্ত যাদৱ ডাঙৰীয়াৰ ওচৰৰ পৰা জানিব বিচাৰিছো, যেতিয়া আমি জৈৱ প্ৰযুক্তিৰ কথা কওঁ তেতিয়া ভাল জাত যাতে আমাৰ কৃষকৰ ওচৰলৈ যায় তাৰ ভূমিকা কি আৰু ই কি? জৈৱ প্ৰযুক্তি হৈছে বিজ্ঞানৰ এটা নতুন শাখা যিয়ে কোনো জীৱ বা জৈৱিক প্ৰক্ৰিয়াত আণৱিক পৰ্যায়ত অধ্যয়ন কৰে আৰু এই জ্ঞানক মানুহৰ উপকাৰৰ বাবে প্ৰয়োগ কৰে। সৰিয়হত আমি জৈৱ প্ৰযুক্তিৰ ব্যৱহাৰ মূলতঃ পৰম্পৰাগত উদ্ভিদ প্ৰজনন কৌশল ব্যৱহাৰ কৰি গঢ়ি তোলাটো কঠিন বৈশিষ্ট্য বিকশিত কৰিবলৈ। উদাহৰণস্বৰূপে সৰিয়হ ৰোগ প্ৰতিৰোধী প্ৰকাৰ বিকশিত কৰা, ষ্টেম বল ৱৰ্ম বা সৰিয়হ পৰজীৱী অপতীৰ্ণ অৰবংকী প্ৰতিৰোধ প্ৰকাৰ বিকশিত কৰা। ইয়াৰ উপৰিও এটা জৈৱ প্ৰযুক্তিগত কৌশল আছে যাক আমি মাৰ্কাৰ এছিষ্টেড চিলেকশ্যন বুলি কওঁ। ইয়াৰ দ্বাৰাও আমি কম সময়ৰ ভিতৰত অধিক গুণগত মানৰ শস্য উৎপাদন কৰিব পাৰোঁ। শেহতীয়াকৈ আমাৰ প্ৰতিষ্ঠানে 2টা উন্নত প্ৰকাৰ বিকশিত কৰিছে, BPM Q47 আৰু BPM Q172। এই দুয়োটা প্ৰজাতি ৰোগ প্ৰতিৰোধী হোৱাৰ লগতে অধিক গুণগত মানৰ প্ৰজাতি। ইয়াৰ উপৰিও আপোনালোক সকলোৱে জানি অতি আনন্দিত হ'ব যে আমাৰ প্ৰতিষ্ঠানটো জৈৱ প্ৰযুক্তি, শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত দেশৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠান, য'ত আমি জিন সম্পাদনা বা দ্ৰুত প্ৰজননৰ দৰে কৌশল ব্যৱহাৰ কৰি প্ৰকাৰসমূহ বিকশিত কৰি আছোঁ। এই মুহূৰ্তত আমি জিন সম্পাদনাৰ দ্বাৰা আৰবাংকী প্ৰতিৰোধী প্ৰকাৰবোৰ বিকশিত কৰি আছোঁ, লগতে কম সময়ত পকা আৰু অধিক উৎপাদন কৰা প্ৰকাৰবোৰ। আৰু ইয়াৰ উপৰিও আমি দ্ৰুত প্ৰজননত এইটো কৰোঁ যে কৃত্ৰিম পৰিৱেশত আমি এবছৰত সৰিয়হৰ 4ৰ পৰা 5টা শস্য চপোৱা যাতে প্ৰজাতিৰ বৃদ্ধি যথেষ্ট দ্ৰুত হ'ব পাৰে। জলবায়ু পৰিৱৰ্তন এটা ডাঙৰ সমস্যা আৰু কৃষকসকলক ইয়াৰ প্ৰয়োজন মাটিত। ইয়াৰ পৰা কৃষকসকল উপকৃত হোৱাটো নিশ্চিত কৰিবলৈ গৱেষণা চলোৱা হৈছে। আহকচোন আমাৰ কৃষকসকলৰ ওচৰলৈ নিজেই যাওঁ। যদি তেওঁলোকৰ আৰু যদি কিবা প্ৰশ্ন আছে আমি তাক গম পাম। কোনে প্ৰশ্ন সুধিব বিচাৰে? মই জানিব বিচাৰোঁ যে আজিকালি প্ৰাকৃতিক কৃষিয়ে বহুত মনোযোগ আকৰ্ষণ কৰিছে, গতিকে আমাৰ সৰিয়হ আৰু ৰাই শস্যৰ বাবে ইয়াৰ ভৱিষ্যত কি? আমি বীজ সিঁচাৰ সময়ত ব্যৱহাৰ কৰা সাৰৰ ক্ষেত্ৰত কৃষকে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে আৰু জলসিঞ্চনৰ সময়ত আমি পানীৰ সৈতে কি কি সাৰ প্ৰয়োগ কৰিব লাগে এইবোৰৰ বিষয়ে কিছু কথা জানিব বিচাৰোঁ। ৰাজস্থানৰ কৃষকসকলে তেওঁলোকৰ প্ৰশ্নৰ বিষয়ে সচেতন। প্ৰথম প্ৰশ্ন আছিল প্ৰাকৃতিক খেতিৰ বিষয়ে। আমি বিচাৰিম যে আমাৰ বিশেষজ্ঞসকলে তাৰ উত্তৰ দিয়ে। গতিকে সৰিয়হ আৰু লাই খেতিত কেনেকৈ প্ৰাকৃতিক খেতি অৱলম্বন কৰিব পাৰি, ই কিমান সফল? চাওক, প্ৰাকৃতিক কৃষি হৈছে ৰাসায়নিক মুক্ত কৃষি। এই খেতি পদ্ধতিত কোনো ধৰণৰ ৰাসায়নিক কীটনাশক বা সাৰ ব্যৱহাৰ কৰা নহয় আৰু এইটো এটা সম্পূৰ্ণ প্ৰাকৃতিক খেতি পদ্ধতি। গৰুৰ গোবৰ আৰু মূত্ৰৰ ওপৰত ভিত্তি কৰি কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ মাটিৰ স্বাস্থ্য উন্নত কৰা আৰু খেতিৰ ব্যয় হ্ৰাস কৰা। ফলত উৎপাদিত সামগ্ৰী, সেয়া ঘেঁহু হওক বা সৰিয়হ হওক, ই ভাল মানৰ আৰু আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী হওক। আমাৰ চৰকাৰেও ইয়াৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। উদাহৰণস্বৰূপে আমি যদি সৰিয়হৰ কথা কওঁ তেন্তে আপুনি অতি ফলপ্ৰসূভাৱে প্ৰাকৃতিক খেতিৰ অভ্যাস কৰিব পাৰে, কাৰণ আপুনি সৰিয়হৰ বাবে দিয়া পুষ্টিকৰ উপাদান ব্যৱস্থাপনাত গৰুৰ গোবৰ আৰু মূত্ৰ প্ৰয়োগ কৰি তৈয়াৰী সামগ্ৰী যেনে ঘন জীৱমৃত, বীজামৃত আৰু জীৱনমৃত জড়িত হৈ থাকে। আপুনি সেইবোৰ পুষ্টি প্ৰদান কৰিবলৈ আৰু হাল বোৱাটো হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।
কাৰণ সৰিয়হত বেছি হাল বোৱাৰ প্ৰয়োজন নহয়। ন্যূনতম হাল বোৱা বা একেবাৰে হাল নোবোৱাকৈ সৰিয়হৰ খেতি কৰিব পাৰি। ইয়াৰ সহায়ত আপুনি সৰিয়হৰ খেতি কৰিব পাৰে আৰু কম খৰচত ভাল উৎপাদন পাব পাৰে। হয়। দ্বিতীয়টো প্ৰশ্ন আছিল যে পুষ্টি আৰু সাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু জলসিঞ্চনৰ সময়ত কি কৰিব লাগে, আমাৰ আন এজন কৃষকেও জানিব বিচাৰে। আমাৰ সকলো ৰাসায়নিক সাৰৰ নিজস্ব গুণ আছে, গতিকে কৃষকসকল অনুগ্ৰহ কৰি মনত ৰাখিব যে যেতিয়াই আপুনি ছগিল ছুপাৰ ফছফেট বা DAP ব্যৱহাৰ কৰে তেতিয়াই ইয়াৰ লগত ইউৰিয়া কেতিয়াও মিহলি নহয়। একেদৰে জিংক ছালফেটৰ সৈতে কেতিয়াও ছাগিল ছুপাৰ ফছফেট ব্যৱহাৰ নকৰিব। দ্বিতীয়তে, আপুনি সুধিছিল যে জলসিঞ্চনৰ লগতে সাৰ প্ৰয়োগ কৰিব পাৰি নে নাই। আপুনি একেবাৰে পাৰে। বীজ সিঁচাৰ সময়ত আমি ৰাহি কৰা নাইট্ৰজেনৰ 50% বা আধা প্ৰথম জলসিঞ্চনৰ পাছত প্ৰয়োগ কৰিব পাৰি, ড্ৰেছিং হিচাপে লগাব পাৰে। তদুপৰি যিবোৰ অঞ্চলত বৰণ বা জিংকৰ অভাৱ হয় তাত আপুনি ফলিয়াৰ স্প্ৰে কৰিব পাৰে। গতিকে যদি আপুনি জিংক ব্যৱহাৰ কৰিব বিচাৰে তেন্তে 0.5% দ্ৰৱ প্ৰস্তুত কৰি 55 পৰা 60 দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগিব। গতিকে আপুনি মাত্ৰ দেখিছে যে আমাৰ বিজ্ঞানীসকলে আমাৰ কৃষকৰ সমস্যা কেনেকৈ সমাধান কৰিছে। তৈলবীজ খণ্ডত আত্মনিৰ্ভৰশীল হ'বলৈ এই বৈজ্ঞানিক বিবেচনাসমূহৰ প্ৰতি মনোযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ। এতিয়াৰ বাবে অলপ বিৰতি লওঁ, কিন্তু বিৰতিৰ পিছত উভতি আহোঁতে আমি আপোনালোকক ক'ম যে এই ক্ষেত্ৰত তথ্য যাতে সঠিক ব্যক্তিৰ ওচৰলৈ যায় আৰু ব্যৱহাৰ হয় আৰু তাৰ বাবে বহু প্ৰচেষ্টা চলোৱা হৈছে। নতুন প্ৰযুক্তিৰ লগতে নতুন ব্যৱস্থা অৰ্থাৎ তথ্য ব্যৱস্থাৰ ভূমিখণ্ড গুৰুত্বপূৰ্ণ হৈ আছে। এই চমু বিৰতিৰ পিছত আমি জানিব পাৰিম যে কেনেকৈ প্ৰচাৰ কৰা হৈছে আৰু আমাৰ বৈজ্ঞানিকসকলে কেনেকৈ সম্প্ৰসাৰ কামত নিয়োজিত হৈছে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में বিৰতিৰ পিছত স্বাগতম। কৃষি চপাল চাই আছে। এই খণ্ডত আমি প্ৰচাৰৰ বিষয়ে আলোচনা কৰিম। নতুন প্ৰযুক্তিয়ে দেশৰ চুকে কোণে কৃষকক সংযোগ কৰিছে আৰু চৰকাৰেও কেনেকৈ কৃষকসকলৰ মাজত নিজৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ আঁচনিৰ পৰা প্ৰতিজন ব্যক্তি, প্ৰতিজন কৃষকে যাতে উপকৃত হয় তাৰ বাবে প্ৰযুক্তিয়ে এক বৃহৎ ভূমিকা পালন কৰে। আমাৰ মঞ্চত 4জন বিশেষ অতিথি আছে, চিনাকি কৰাই দিওঁ। ডাক্তৰ অশোক কুমাৰ ছাৰ, আদৰণি জনাইছো। কৃষি সম্প্ৰসাৰণৰ প্ৰধান বিজ্ঞানী। স্বাগতম। ডক্টৰ বিনোদ কুমাৰ, কম্পিউটাৰ বিজ্ঞানৰ প্ৰধান বিজ্ঞানী, আৰু ডক্টৰ অনুভূতি শৰ্মা, জৈৱ ৰসায়ন ইউনিটৰ প্ৰধান বিজ্ঞানী। ডক্টৰ সুশীল কুমাৰ শৰ্মা আমাৰ সৈতে আছে, তেওঁ আলুৱাৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী। আপোনালোককো অনুষ্ঠানলৈ উষ্ম আদৰণি জনাইছো। গতিকে ছাৰ, মই মাত্ৰ কোৱাৰ দৰে প্ৰচাৰৰ ভূমিকা বৃহৎ, আৰু আমি আমাৰ শৈশৱত এটা কথা শুনিছিলো, ময়ূৰে জংঘলত নাচি থকা কোনে দেখিছিল। গতিকে আপুনি যিমানেই কাম নকৰক, যিমানেই গৱেষণা নকৰক কিয়, কিন্তু যিজন ব্যক্তিৰ বাবে এইটো কৰা হৈছে তেওঁৰ ওচৰলৈ নাপায়, তেন্তে ইয়াৰ কোনো কাম নাই। কৃষকসকলৰ বাবে কিমান গুৰুত্বপূৰ্ণ? হয়, আপুনি একেবাৰে ঠিকেই কৈছে। যদি আমাৰ বিজ্ঞানীসকলে নতুন জাত আৰু নতুন প্ৰযুক্তি বিকশিত কৰি আছে আৰু সেই প্ৰযুক্তিসমূহ যদি কৃষকৰ ওচৰলৈ নাযায় আৰু কৃষকে গ্ৰহণ নকৰে, তেন্তে ইয়াৰ কোনো কাম নাই। গতিকে যেতিয়াই উন্নত জাত বা প্ৰযুক্তি বিকশিত হয় তেতিয়াই কৃষকৰ ওচৰলৈ যিমান পাৰি সোনকালে যোৱা যায় তাৰ প্ৰতি অহৰহ প্ৰচেষ্টা কৰা হয়।
গতিকে যেতিয়াই কোনো জাত বা প্ৰযুক্তি বিকশিত হয় আমি প্ৰথমে পোনপটীয়াকৈ কৃষকৰ ওচৰলৈ লৈ নাযাওঁ। আমি যি কৰোঁ সেয়া হ'ল আমি প্ৰথমে কৃষকৰ পথাৰত মূল্যায়ন কৰোঁ আৰু তাৰ বাবে আমাৰ দেশজুৰি এক বৃহৎ কাৰ্যসূচী চলি আছে প্ৰথম শাৰীৰ প্ৰদৰ্শন। গতিকে ইয়াৰ জৰিয়তে কি হয়, যেতিয়াই কোনো প্ৰকাৰ বা কৌশল আহে আমি কৃষকৰ পথাৰত ইয়াৰ মূল্যায়ন কৰিবলৈ প্ৰদৰ্শন কৰোঁ, যাতে কৃষকে নিজেই চাব পাৰে যে আমি প্ৰস্তাৱিত কৰিবলৈ গৈ থকা প্ৰকাৰ বা প্ৰযুক্তিৰ প্ৰকৃততে উচ্চ উৎপাদনত সুবিধা আছে নে ৰোগৰ কীট ব্যৱস্থাপনত সুবিধা আছে বা তেওঁ কোনো আন সুবিধা লাভ কৰিছে নে নাই। তাৰপিছত কি হয় যে এক বিশাল কাৰ্যসূচী আছে, প্ৰচাৰৰ মূল কাৰ্যসূচী, যি ৰাজ্যসমূহৰ বিভিন্ন কৃষি বিভাগৰ হাতত আছে। কিন্তু আহক আমি সৰ্বভাৰতীয় ৰেপচিড সৰিয়হ প্ৰকল্পৰ অধীনত বুজি পাওঁ আৰু সৰিয়হ গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা বুজি পাওঁ। আমি সময়ে সময়ে কৃষকসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰোঁ। একে সময়তে যিহেতু কৃষি বিভাগৰ ক্ষেত্ৰ পৰ্যায়ৰ শ্ৰমিক, কৃষি পৰ্যবেক্ষক, আমি তেওঁলোকৰ বাবে নিয়মিতভাৱে প্ৰশিক্ষণ কাৰ্যসূচীও পৰিচালনা কৰোঁ, যাতে তেওঁলোকে কৃষকসকলক আমি কি কওঁ সেই বিষয়ে অধিক ভাগ বতৰা কৰিব পাৰে। ইয়াৰ লগতে বহুতো কৃষক আছে যিয়ে ধৰক সময়ৰ লগে লগে আমাৰ সৈতে যোগাযোগ কৰে, আনকি ব্যক্তিগতভাৱেও, যেনেকৈ আমাৰ ভিজিটৰ এডভাইজৰী সেৱা আছে। গতিকে কৃষকসকলেও আমাৰ ওচৰলৈ ব্যক্তিগতভাৱে বা আমাৰ এক্ৰিপ কেন্দ্ৰলৈ আহে। তাৰপিছত তেওঁলোকে বিজ্ঞানীসকলৰ সৈতে আলোচনা কৰে আৰু আমি তেওঁলোকৰ সমস্যা সমাধান কৰোঁ। আমি সমগ্ৰ দেশতে সৰিয়হ খেতিয়ক মেলাৰ আয়োজন কৰোঁ। এই অনুষ্ঠানবোৰৰ সময়ত কি হয় সেয়া হ'ল সকলো প্ৰযুক্তিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। কৃষকসকলে তাত বিকশিত হোৱা প্ৰযুক্তিসমূহ চাবলৈ আৰু তথ্য আহৰণ কৰিবলৈ আহে। আৰু আমি বিভিন্ন স্থানত প্ৰদৰ্শনীৰ আয়োজন কৰোঁ, য'ত আমি পোষ্টাৰ আৰু সামগ্ৰীৰ জৰিয়তে কৃষকসকলক আমাৰ নতুন উন্নত জাত আৰু কৌশলৰ বিষয়ে তথ্য প্ৰদান কৰোঁ। ইয়াৰ উপৰিও আমাৰ অসংখ্য কাৰ্যসূচী চলি আছে, যেনে সময়ে সময়ে কৃষক বিজ্ঞানী আলোচনা চক্ৰৰ আয়োজন কৰা আৰু কৃষকৰ সৈতে অহৰহ যোগাযোগ বজাই ৰাখিবলৈ গাঁও ভ্ৰমণ কৰা। শেহতীয়াকৈ যোৱা খাৰিফ বতৰত আমি উন্নত কৃষি সমাধান অভিযান আৰম্ভ কৰিলোঁ। এই পদক্ষেপৰ অধীনত কেৱল আমাৰ প্ৰতিষ্ঠানেই নহয়, সমগ্ৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ইয়াৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহেও লাখ লাখ কৃষক, 1 কোটিৰো অধিক কৃষকৰ সৈতে সংযোগ স্থাপন কৰিছে। তেওঁলোকৰ লক্ষ্য হৈছে বিকশিত প্ৰযুক্তিসমূহে যাতে যিমান পাৰি সিমান কৃষকৰ কাষ চাপিব পাৰে। আৰু এটা ডাঙৰ কাৰ্যসূচী হ'ল কৃষকসকলক সাহিত্য বিতৰণ কৰা, যেনে পাম্পলেট আৰু কাৰিকৰী বুলেটিন। আমাৰ এনে বহু কাৰ্যসূচী আছে যাৰ জৰিয়তে আমি কৃষকৰ সৈতে অহৰহ সংযুক্ত হৈ আছোঁ আৰু প্ৰয়াস কৰি আছোঁ। আৰু যদি কোনো কৃষকে ব্যক্তিগতভাৱে সম্পৰ্ক কৰে আৰু সেই ধৰণে কাৰ্যক্ৰমলৈ আহিব খোজে বা জানিব খোজে, তেন্তে তেওঁলোককো আমাৰ ফালৰ পৰা সহায় কৰা হয়। যদি আপোনাৰ অঞ্চলৰ কোনো বিশেষ কৃষকৰ কোনো সমস্যা আছে যিটো তাৰ কৃষি পৰিদৰ্শকজনে বুজি নাপায় বা কৃষকে বুজি নাপায়, তেন্তে আমাৰ বিজ্ঞানীৰ দলটো কৃষকসকলৰ পথাৰলৈ যায় আৰু ইয়াক চিনাক্ত কৰে আৰু তাৰপিছত সমাধান কৰে। গতিকে বিনোদ ডাঙৰীয়া, মই আপোনাৰ পৰা বুজিব বিচাৰিছোঁ যে যদি আমি ডিজিটেল যুগৰ কথা কৈছোঁ, তেন্তে কি সঁজুলি, কি মাধ্যম ব্যৱহাৰ কৰি আছোঁ, সঠিক সময়ত কৃষকৰ ওচৰলৈ সঠিক তথ্য প্ৰেৰণ কৰাটো গুৰুত্বপূৰ্ণ। কৃষিয়ে কাৰোৰ বাবে অপেক্ষা নকৰে। আপুনি একেবাৰে ঠিক কথাকে কৈছে। আমি জনামতে কৃষক বন্ধুসকল, তথ্য আমাৰ জ্ঞানৰ মূল। গতিকে সঠিক সময়ত সঠিক তথ্য লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ। গতিকে প্ৰিয় কৃষকসকল, ভাৰতীয় সৰিয়হ গৱেষণা প্ৰতিষ্ঠানে কৃষকসকলক সঠিক আৰু সময়োপযোগী তথ্য প্ৰদানৰ বাবে কেইবাটাও কাৰ্যসূচী চলাই আছে। ইয়াৰ ভিতৰত এটা হৈছে ডিজিটেল ৰিচ। ইয়াৰ জৰিয়তে ইয়াৰ ৱেবছাইট, মোবাইল এপ্লিকেশ্যন আৰু ছ'চিয়েল মিডিয়া সঁজুলিৰ জৰিয়তে যেনে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব আৰু আমাৰ নিজৰ হোৱাটছএপ আছে। আমাৰ দূৰদৰ্শনো এজন কৃষক। দূৰদৰ্শনো আছে, আমি সেইটো লৈও আহিম। গতিকে এই সকলোবোৰৰ জৰিয়তে আমি কৃষকসকলক সৰিয়হৰ বিষয়ে শেহতীয়া তথ্য প্ৰদান কৰি আহিছোঁ। একে সময়তে প্ৰতিষ্ঠানটোৰ হাতত থকা সঁজুলিৰ উপৰিও আমি ৰেডিঅ' আৰু টেলিভিছন ব্যৱহাৰ কৰি আছোঁ। ভাৰতীয় সৰিয়হ গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে উত্তৰ প্ৰদেশৰ 4টা আকাশবাণী কেন্দ্ৰ আৰু ৰাজস্থানৰ 5টা আকাশবাণী কেন্দ্ৰৰ পৰা সৰিয়হৰ
সমগ্ৰ শস্য চক্ৰৰ ওপৰত 12টা খণ্ড সম্প্ৰচাৰ কৰে, য'ত কৃষকসকলে তেওঁলোকৰ সুবিধা অনুসৰি সৰিয়হৰ বিষয়ে সম্পূৰ্ণ তথ্য দিয়া হয়। ইয়াৰ উপৰিও আমিও টেলিভিছন ব্যৱহাৰ কৰি আছোঁ। আমাৰ হাতত সৰিয়হৰ প্ৰযুক্তি আৰু কৃষকৰ সমস্যা সমাধানৰ ওপৰত 6টা খণ্ড আছে, যিবোৰ আমি উত্তৰ প্ৰদেশৰ দূৰদৰ্শন, ৰাজস্থানৰ দূৰদৰ্শন আৰু DD কিষাণত সম্প্ৰচাৰ কৰি আছোঁ। গতিকে এইদৰেই ভাৰতীয় সৰিয়হ গৱেষণা প্ৰতিষ্ঠানৰ বহুমাত্ৰিক প্ৰযুক্তি, ডিজিটেল প্ৰযুক্তি আৰু সম্প্ৰচাৰৰ অন্যান্য মাধ্যমৰ জৰিয়তে আমি কৃষকসকলক অবিৰতভাৱে শেহতীয়া প্ৰযুক্তি আৰু বৈজ্ঞানিক জ্ঞানসমূহ প্ৰদান কৰি অহাৰ ক্ষেত্ৰত সহায় কৰি আছোঁ। এতিয়া অনুভূতি বাইদেউৰ ওচৰলৈ যাব বিচাৰিম। চাওক, আমি কৃষকক ক'ত ভাল বীজ ক'ৰ পৰা পাব পাৰি, কৃষকে কাম কেনেকৈ কৰিব লাগে, তাৰপিছত সঠিক তথ্য ক'ত পাব লাগে কৈছোঁ। কিন্তু এতিয়া পৰৱৰ্তী প্ৰশ্নটো উত্থাপন হয়, ঠিক আছে, শস্যটো তেওঁৰ ওচৰ পালেগৈ, আমি এতিয়া কি কৰা উচিত? ইয়াৰ গুণগত মান আমি কেনেকৈ বুজি পাওঁ? আৰু আজিৰ যুগত আমি মূল্য সংযোজনৰ কথা কওঁ, অৰ্থাৎ আপোনাৰ মূল্য শস্যত কিবা এটা যোগ কৰা যাতে গ্ৰাহকক আৰু গ্ৰাহকে ইয়াক অধিক ভাল পায়। আমি মূল্য সংযোজন আৰু প্ৰক্ৰিয়াকৰণৰ কথা কৈছোঁ। ইয়াত কেনেধৰণৰ কাম চলি আছে? তেলৰ গুণগত মান আমাৰ সকলোৰে পৰা জনাজত অতি প্ৰয়োজনীয়। গতিকে সৰিয়হৰ তেল এটা ভাল উৎকৃষ্ট তেল, যিয়ে আমাক প্ৰতি গ্ৰামত 8 পৰা 9 কিলো কেলৰি শক্তি প্ৰদান কৰে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথা হ'ল যে যিকোনো তেলৰ গুণগত মান তাৰ ফেটি এচিডৰ দ্বাৰা নিৰ্ধাৰিত হয়। গতিকে সৰিয়হৰ তেলত অতি ভাল ফেটি এচিড থাকে। আমি ইয়াক দুটা ভাগত ভাগ কৰিব পাৰোঁ, সংস্পৃত আৰু অসংস্পৃত। গতিকে যিকোনো তেলৰ গুণগত মান, ইয়াৰ কাম চেচুৰেটেড ফেটি এচিডৰ দ্বাৰা জুখিব পাৰি। সৰিয়হৰ তেলত 7 পৰা 10% চেচুৰেটেড ফেটি এচিড থাকে, যিবোৰ অতি গুৰুত্বপূৰ্ণ। দ্বিতীয়টো শ্ৰেণী হ'ল অসংস্পৃত চৰ্বি। অসংপৃক্ত চৰ্বি যিকোনো তেলৰ প্ৰতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু ইয়াক অধিক পৰিমাণে পোৱা উচিত। গতিকে যেতিয়া আমি সৰিয়হৰ তেলৰ কথা কওঁ, তেতিয়া ইয়াত প্ৰায় 80 পৰা 85% অসংস্পৃত চৰ্বি থাকে। আৰু আমি অসংস্পৃত চৰ্বিকো দুটা ভাগত ভাগ কৰিব মানো, অসংস্পৃত চৰ্বি আৰু বহু অংস্পৃত চৰ্বি। গতিকে যেতিয়া আমি সৰিয়হৰ তেলৰ কথা কওঁ, তেতিয়া সৰিয়হৰ তেলৰ 60 পৰা 70 মন অনচেচুৰেটেড ফেটে গঠন কৰে আৰু আনহাতে পলি অনচেচুৰেটেড ফেটে সৰিয়হৰ তেলৰ 80% গঠন কৰে। ফেটি এচিড প্ৰায় 20 পৰা 25% পোৱা যায়। আৰু এই শতাংশবোৰ নিখুঁতভাৱে সুষম শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টি কৰে, উপাদানসমূহ প্ৰদান কৰে। এই প্ৰসংগত আমি যেতিয়া সৰিয়হৰ গুটিৰ পৰা তেল উলিওৱাৰ, তেতিয়া আমাৰ হাতত তেলৰ খলিসমূহ বাকী থাকে। আপুনি তেলৰ খলি হৈ প্ৰস্তুত কৰি বিক্ৰী কৰে যাতে ইয়াক পশুদান খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। ভাৰতীয় সৰিয়হৰ গৱেষণা কেন্দ্ৰ এই শৈলসমূহ প্ৰক্ৰিয়াকৰণ বা পৰিৱৰ্তন কৰি কিছুমান সামগ্ৰী উৎপাদন কৰি আছে, কৃষকৰ আয় বৃদ্ধি কৰে। কিবা প্ৰশ্ন আছেনে? আয় বৃদ্ধিৰ বাবে সৰিয়হৰ মূল্য সংযোজন কৰিবলৈ কি কৰিব পাৰি আৰু ইয়াৰ ভৱিষ্যতৰ সম্ভাৱনা কি? এয়া মোৰ এই সন্মানীয় মঞ্চলৈ এক অনুৰোধ। সৰিয়হৰ খৈলি হৈ ব্যৱহাৰ কৰি সৰিয়হৰ মূল্য সংযোজন কৰিব পাৰি। সৰিয়হৰ খৈলি হৈ প্ৰক্ৰিয়াকৰণ আৰু পৰিৱৰ্তন কৰি আমি ইয়াত উপস্থিত থকা পুষ্টি বিৰোধী গুণসমূহ নাইকিয়া কৰিব পাৰি। এণ্টি নিউট্ৰিচনেল যৌগ থাকে, সেইবোৰ আঁতৰাব পাৰি। গতিকে ভাৰতীয় সৰিয়হৰ গৱেষণা প্ৰতিষ্ঠান ধূপাৰকাঠি নামৰ এটি অনুমোদিত প্ৰজেক্টকে ধৰি কেইবাটাও সামগ্ৰী কাম আৰু আৰম্ভ কৰিছে। একেদৰে আমাৰ ভাৰতীয় সৰিয়হ গৱেষণাৰ প্ৰতিষ্ঠানেও বিস্কুটৰ কাম কৰি আছে। গতিকে আমি সৰিয়হৰ খলি হৈ পৰা কিছুমান অবাঞ্ছিত উপাদানৰ আঁতৰাই শৰীৰক পুষ্টিকৰ উপাদান প্ৰদান কৰা বিস্কুট বনাইছোঁ। তদুপৰি আমি এটা অতি গুৰুত্বপূৰ্ণ সংযোজন সৃষ্টি কৰিছোঁ, এটা চুলিৰ স্পা। এতিয়া আমি যেতিয়া সৰিয়হৰ খলি হৈ পৰিৱৰ্তন কৰোঁ, তেতিয়া ইয়াত কিছুমান ভেঁকুৰনাশক যৌগ থাকে, যিয়ে ভেঁকুৰক মাৰে। গতিকে যেনেদৰে আমাৰ সকলোৰে উফি বা চুলি কৰা সমস্যা শেষ কৰে। আমি তাৰ বাবে এটা সামগ্ৰী প্ৰস্তুত কৰিছোঁ আৰু আনকি পেটেণ্টৰ বাবেও কিছুমান আবেদন কৰিছোঁ।
আমি সেই পেটেণ্টটোত এবাৰ লাভ কৰিলেই আপুনি ভাৰতীয় গৱেষণা প্ৰতিষ্ঠানৰ পৰা এটা অতি ভাল সামগ্ৰী লাভ কৰিব। হয়, এতিয়ালৈকে আমি জীৱ-জন্তুৰ প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ তেলৰ খৈলী হৈ ব্যৱহাৰ কৰি আহিছোঁ। কিন্তু এতিয়া মেমে উল্লেখ কৰা মতে ইয়াক আমাৰ স্বাস্থ্যৰ বাবে, মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী কৰাৰ উপায় বিচাৰি উলিওৱা হৈছে। তাতো ইয়াক ব্যৱহাৰ কৰাৰ কাম চলি আছে। গতিকে কৃষকৰ ওচৰলৈ যাওঁ, কিবা প্ৰশ্ন আছে? যি অৱশিষ্ট শস্যৰ যি অৱশিষ্ট থাকে কৃষকসকলৰ বাবে জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰা উচিত। আমি ইয়াৰ পৰাও লাভান্বিত হোৱা উচিত। সেয়েহে ইয়াৰ ওপৰতো কিছু কাম কৰা হৈছে নেকি, এইটো মই জানিব বিচাৰোঁ। একেবাৰে নিশ্চিতভাৱে হৈ আছে। আৰু চাওক, ভাৰত চৰকাৰে বহুবাৰ কৈছে ধান হওক বা আন কিবা কোনেও নিজৰ পথাৰত কোনো অৱশিষ্ট জ্বলাই নিদিব। আৰু আমি সৰিয়হৰ সৈতেও এই সকলোবোৰ কাম কৰি আছোঁ। আৰু যদি আপুনি লক্ষ্য কৰিছে, ইয়াত এটা ট্ৰেণ্ড আছে য'ত আমি আমাৰ ষ্টাবল ইটাৰ ভাটাত বিক্ৰী কৰোঁ। সেই সময়ত আমি কিছু টকা উপাৰ্জন কৰি তৎক্ষণাত লাভৱান হওঁ। কিন্তু আমি গৱেষণা কৰিছোঁ আৰু এতিয়াও কৰি আছোঁ যাতে আপুনি এই একেই কাগজ আপোনাৰ পথাৰত মিলাই দিয়ে, তেন্তে ই জৈৱিক কাৰ্বনৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰে। দ্বিতীয়তে, ইয়াৰ অৱশিষ্ট যিয়েই নহওক কিয়, আজিকালি আপোনালোকে ইয়াক কাটি তাৰ ভিতৰত ভাৰ্মি কম্পোষ্ট ৰাখে। ইয়াক পচন সাৰ কৰি দিব পাৰি, সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। বৰ্তমান কৃষকসকলে এই সমস্যাৰ সন্মুখীন হৈছে কাৰণ পূৰ্বে তেওঁলোকে এই ডালবোৰ জ্বলাইছিল। এতিয়া যিহেতু গেছ ইত্যাদি সকলোতে পোৱা যায়, এয়া এটা সমস্যা। কিন্তু আপুনি ইয়াক সংগ্ৰহ কৰি যিকোনো ঠাইতে টুকুৰা টুকুৰ কৰি পেলাব পাৰে আৰু বহুতে বা সমগ্ৰ দেশে ইয়াৰ পৰা ভাৰ্মি কম্পোষ্ট যদি বনাইছে তেন্তে বনাব পাৰে। সুশীল ডাঙৰীয়া, যিহেতু আপুনি কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে জড়িত, মই জানিব বিচাৰোঁ যে আপোনাৰ সংগঠন কেনেধৰণে কাম কৰি আছে আপোনাৰ কৃষি বিজ্ঞান কেন্দ্ৰই সৰিয়হৰ খেতি সন্দৰ্ভত আৰু কৃষকসকলক সজাগ কৰিবলৈ। কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান উদ্দেশ্য হ'ল কৃষকৰ পথাৰত যিকোনো প্ৰযুক্তি প্ৰয়োগ কৰাৰ আগতে কোনো নিৰ্দিষ্ট অঞ্চলত ক্ষেত্ৰ পৰীক্ষা কৰি তাত সফল হয় নে নহয় সেইটো নিৰ্ণয় কৰা হয়। গতিকে আমি ইয়াৰ মূল্যায়ন কৰিব লাগিব। আমি এই প্ৰযুক্তিৰ মূল্যায়ন আৰু ই ফলপ্ৰসূ হ'ব বুলি নিৰ্ণয় কৰিলে কৃষকসকলে শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। তাৰ পিছত আমি কৃষকৰ পথাৰত বৃহৎ পৰিসৰত প্ৰযুক্তিটো ফ্ৰণ্টলাইন প্ৰদৰ্শনৰ জৰিয়তে ব্যৱহাৰ কৰোঁ আৰু তাৰ পিছত তাত ফিল্ড ডেৰ আয়োজন কৰা হয়। যদি আমি এখন গাঁৱত 5 হেক্টৰ মাটিত পৰিদৰ্শন কৰিছোঁ, তেন্তে আমি চাৰিওফালৰ 10-5খন গাঁৱৰ 100-200 কৃষকক প্ৰযুক্তিৰ প্ৰদৰ্শন দেখুৱাবলৈ আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকক কৃষকসকলে কি কৰিছে আৰু আমাৰ প্ৰযুক্তিৰ ফলাফল দেখুৱাইছোঁ। যেতিয়া খেতিয়কে নিজেই এই দুজনক দেখা পায়, গতিকে তেওঁলোকে নিজেই সিদ্ধান্ত লয় যে অহা বছৰত তেওঁলোকে এইবিধ সৰিয়হ ৰোপণ কৰিব, এই সাৰ ব্যৱহাৰ কৰিব আৰু উদ্ভিদ সুৰক্ষাৰ পদ্ধতি ব্যৱহাৰ কৰিব। তদুপৰি আমি সময়ে সময়ে কৃষকসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীও আয়োজন কৰোঁ। ইয়াৰ অংশ হিচাপে আমি আমাৰ অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে 15 দিনৰ পৰা এবছৰলৈকে বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচীও আয়োজন কৰোঁ। অশোক ডাঙৰীয়া, এতিয়া অনুষ্ঠানৰ শেষ কৰাৰ সময় আহি পৰিছে। যিহেতু কৃষকসকলক সন্মুখত বহি আছে আৰু বহু কৃষকে টেলিভিছনৰ জৰিয়তে আপোনাৰ কথা শুনি আছে, কৃষকৰ বাবে আপোনাৰ কথা কি, সামৰণীয় সমাধান কি বা তেওঁলোকক কি কৰাটো বিচাৰিব? বৰ্তমান আমাৰ হাতত যিমানেই উন্নত জাত বা প্ৰযুক্তি আছে, সঠিকভাৱে ব্যৱহাৰ কৰিলে স্বাভাৱিক পৰিস্থিতিত গড় সৰিয়হৰ উৎপাদন প্ৰায় 30 কুইণ্টল। কিন্তু আমাৰ দেশৰ কিমান কৃষকে ইমানখিনি চপোৱাত সক্ষম হৈছে? নিৰ্বাচিত কেইজন মানুহে ইমানখিনি চপাই ল'ব পাৰে। এতিয়া কাৰণটো হ'ল আমাৰ কৃষক বন্ধুসকল প্ৰথমে চৰকাৰী প্ৰতিষ্ঠান, সেয়া কৃষি বিজ্ঞান কেন্দ্ৰই হওক, সৰিয়হ গৱেষণা প্ৰতিষ্ঠানেই হওক, বিশ্ববিদ্যালয়েই হওক, বিশ্বাস কৰিবলৈ শিকিবলৈ অনুৰোধ জনালোঁ। আৰু যিটো প্ৰযুক্তি বা বৈচিত্ৰ্যৰ পৰামৰ্শ দিয়া হয়, সেইটোৱে দুটা ধৰণে কাম কৰে। শুনা কথাৰ ওপৰত ভিত্তি কৰি এটা কৌশল নাকচ কৰে। গতিকে মই আপোনালোকক আহ্বান জনাইছোঁ যে যদি আপোনাৰ ফাৰ্মৰ বাবে উপযোগী নহয়, তেন্তে ইয়াক নাকচ কৰক। কিন্তু আপোনাৰ ফাৰ্মৰ সৰু অঞ্চল এটাত চেষ্টা কৰক, মাত্ৰ 1 বিঘা। চাওক, আমাৰ বিজ্ঞানীসকলে প্ৰতি বছৰে প্ৰচেষ্টা চলাই আছে আৰু প্ৰতি বছৰে বিভিন্ন অৱস্থাৰ বাবে 4-5 বিধ বিকশিত কৰা হয়।
কীট-পতংগ আৰু ৰোগ নিয়ন্ত্ৰণৰ কৌশল বিকশিত কৰা হয় আৰু কিছুমান উন্নত কৃষি কৌশল বিকশিত কৰা হয়। যদি আমাৰ কৃষকসকলে সেইবোৰ গ্ৰহণ নকৰে আৰু ইয়াৰ ফলপ্ৰসূতা দেখা নাপায়, তেন্তে আমাৰ বিজ্ঞানীসকলৰ প্ৰচেষ্টা অপচয় হ'ব। গতিকে আপুনি ইয়াক ৰোপণ কৰা উচিত। ইয়াৰ এটা উদাহৰণ হ'ল, ইয়াত মোৰ সকলো সতীৰ্থ কৃষকে দেখিছে যে যদি আপুনি 25 বছৰ পিছুৱাই যায়, তেন্তে ভাৰতীয় সৰিয়হ আৰু ৰেপচিড গড় উৎপাদন 1000 টনতকৈ কম আছিল। আজি আমি প্ৰতি হেক্টৰত প্ৰায় 1400 পৰা 1500 কিলোগ্ৰাম উৎপাদন লাভ কৰিছোঁ। বিজ্ঞানীসকলৰ প্ৰচেষ্টা, ভাৰত চৰকাৰৰ নীতি আৰু কৃষকৰ কঠোৰ পৰিশ্ৰম আৰু তেওঁলোকৰ প্ৰযুক্তি গ্ৰহণ কৰা, এই সকলোবোৰে ইয়াৰ বাবে যথেষ্ট অৰিহণা যোগাইছে। গতিকে মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ যে প্ৰতিষ্ঠান, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিভাগ আৰু তাত উপলব্ধ তথ্যৰ সৈতে সংযোগ স্থাপন কৰক। মোৰ সহকৰ্মীয়ে কোৱাৰ দৰে আপোনালোক আৰু ইয়ালৈ অহাৰ প্ৰয়োজন নাই। অতীতৰ তুলনাত কথাবোৰ বহুত সলনি হৈছে। আজি প্ৰতিজন কৃষকৰ হাতত এটা মোবাইল ফোন আছে। আপোনালোকে সেই মোবাইল ফোন চাই পেলাই মনোৰঞ্জন লোৱাটো একেবাৰে ঠিকেই আছে। কিন্তু এতিয়া ভাৰত চৰকাৰ, ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু বিভিন্ন প্ৰতিষ্ঠানেও ডিজিটেল মাধ্যমৰ ব্যাপক ব্যৱহাৰ কৰিছে। গতিকে তাত আপোনালোকে উপলব্ধ সকলো প্ৰযুক্তি পাব। গতিকে কৃষকসকলে নিশ্চিতভাৱে নিজৰ পামত নতুন বস্তু এটা চেষ্টা কৰা উচিত। আৰু কোৱা হয় যে খেতি বাৰ্তাৰ ওপৰত নিৰ্ভৰশীল নহয়, আপুনি নিজেই ফলাফল দেখালৈকে বিশ্বাস কৰিব। গতিকে আপোনালোকে দেখিছে কেনেকৈ ৰাজস্থানৰ মাটিত সুগন্ধ, আমাৰ বিজ্ঞানীসকলৰ জ্ঞান আৰু কৃষকসকলৰ কণ্ঠই আজিৰ আলোচনাক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। ইয়াৰ লগতে মই ইয়াত আপোনাৰ অনুমতি ল'ম। নমস্কাৰ।